নিউজ 24 অসমৰ সমূহ দৰ্শকক স্বাগতম জনাই আমি আজি আহি উপস্থিত হৈছোঁহি দেৰগাঁৱত। দেৰগাঁৱৰ এগৰাকী বিশেষ মহিলাৰ ওচৰত আমি তেখেতৰ লগত কিছু অন্তৰংগ আলাপ কৰিম। আমি প্ৰথমতে তেখেতৰ পৰা তেখেতৰ পৰিচয়টো জানিব বিচাৰিম। আপোনাৰ পৰিচয়টো। হয়, প্ৰথমতেই মই আপোনাৰ এই নিউজ অসমলৈ 24 নিউজ অসমলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আপুনি আপোনাৰ বহুমূলীয়া সময় দি মোৰ কাষলৈ আহিছে দুটা কথা পাতিবৰ বাবে। আৰু মই মোৰ প্ৰথম পৰিচয়টো দিওঁ। মই এগৰাকী দেৰগাঁৱৰেই মানে জীয়াৰী, দেৰগাঁৱৰেই বোৱাৰী। প্ৰথম মহিলা হিচাপে মোৰ সেইটোৱে চিনাকি। আৰু মোৰ নাম দুলালী খাউন ঠাকুৰ। হয়, মই এনেই স্বাস্থ্য বিভাগতে বৰ্তমান কৰ্মৰত। হয়, আৰু আপুনি সুধিব মই কৈ যাম। ঠিক আছে, ধন্যবাদ। আপোনাৰ পৰিচয়টো জানি ভাল লাগিলে, ধন্যবাদ জনালোঁ। আপোনাৰ পৰা জানিব বিচাৰিম, আগন্তুক আমাৰ অসমীয়াৰ যিটো বাপতিসাহোন বহাগ বিহু, ৰঙালী বিহু আহি আছে, লগতে নতুন বছৰ আৰম্ভ হ'ব। ইতিমধ্যে বিলাতী নৱবৰ্ষ আৰম্ভ হৈ গৈছে। এই নৱবৰ্ষ হিচাপে আপোনাৰ কেনেকুৱা পৰিকল্পনা? মোৰ কাৰণে সদায় নৱবৰ্ষ আচলতে। হয়। মই তথাপিও আমাৰ অসমীয়াৰ যিটো নতুন বছৰৰ এতিয়া ফাগুনৰ সময়, সকলোৰে কোনোবা হয়তো ৰোমান্টিকো হৈ যায়। খুব ভাল লগা সময়, মানে গছপাতবিলাক সৰে, আকৌ নতুন মানে আশাৰ ৰেঙনি। গতিকে আমাৰো চাগে সেই অসমীয়া নৱবৰ্ষ, আগন্তুক নৱবৰ্ষত আশাৰ ৰেঙনি আমাৰো আছে। কিন্তু লগতে মই পৰিকল্পনাবোৰ মই আচলতে নিজৰ সময় অনুযায়ী মই বনাই যাওঁ। কাৰণ মই গায়িকা নহয়, ধৰক মই ক'ৰবাত প্ৰগ্ৰেম কৰিব মোৰ তেনেকুৱা ধৰণৰ কথা নহয়। গতিকে মোৰ কাৰণে সদায় মানে বহাগ। নতুন বছৰত বিশেষ তেনেকুৱা কিবা কাম আছে নেকি কৰিম বুলি ভাবি থকা? মোৰ আচলতে কাম বহুতেই আছে। প্ৰথম কথা হ'ল মোৰ এখন উপন্যাস ইতিমধ্যে মই লিখি সমাপ্ত কৰিছোঁ, কিন্তু প্ৰকাশ এতিয়ালৈকে কৰা নাই। সেইটো এটা মোৰ ডাঙৰ ২৬তে মোৰ এটা ডাঙৰ পৰিকল্পনা আছে। আৰু উপন্যাসখন সকলোৱে পঢ়িব বুলি আশা কৰিলোঁ। আৰু উপন্যাসখনৰ নাম হ'ব বন্ধ কোঠাৰ স্তব্ধ জীৱন। বন্ধ কোঠাৰ স্পষ্ট জীৱন, নামটোৱে স্তব্ধ জীৱন। নামটোতে কিবা এটা আছে যেন লাগিছে। হয়তো পাঠকে পঢ়ি নিশ্চয় খুব ভাল পাব। এতিয়া আপোনাৰ পৰা জানিবলৈ বিচাৰিম, আপুনি যিহেতু কবিতা চৰ্চাৰ লগত জড়িত, বিভিন্ন অনুষ্ঠানৰ লগতো জড়িত, এই অনুষ্ঠানবিলাক বা কবিতাৰ লগত জড়িত হ'বলৈ আপুনি কেনেকুৱা ধৰণে প্ৰেৰণা পালে? আচলতে মোৰ সেই কবিতাৰ যিটো মোৰ আৰম্ভণি, সেইটো মোৰ প্ৰথম মই মাৰ পৰা পালোঁ। মায়ে মানে মই কেতিয়াবা কবিতা লিখোঁ, সৰু যেতিয়া একেবাৰে বাল্যকালত আছিলোঁ, নজনাকৈ মানে হয়তো ছন্দ নিমিলাকৈ বহুত কবিতা লিখিছিলোঁ। আৰু তেতিয়া মায়ে মানে খুব উৎসাহ দিছিল। আৰু মোৰ সেইটো প্ৰথম প্ৰেৰণা। এনেও পিতৃ মাতৃৰেই প্ৰথম প্ৰেৰণা থাকে, আৰু বিশেষকৈ মাতৃ। তাৰ পাছতে তেতিয়া মই কোনো ধৰণৰ পৰিকল্পনাৰে মই কবিতা ৰচনা কৰা নাছিলোঁ। কিন্তু মোৰ কলেজীয়া জীৱনত বা স্কুলীয়া জীৱনত মই বহুত সৰু সৰু কবিতা ৰচনা কৰিছিলোঁ। আৰু বহুত আলোচনীতো মোৰ কবিতা আছে। আৰু বৰ্তমান মোৰ এখন কবিতা পুথি প্ৰকাশ কৰাৰো প্ৰবল ইচ্ছা আছে। গতিকে অনাগত দিনত সেইটো আমি কৰিম বুলি ভাবি থৈছোঁ মই। ধন্যবাদ। আপোনাৰ পৰা জানিবলৈ বিচাৰিম, আপুনি সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত, লগতে আপুনি স্বাস্থ্য বিভাগৰ লগতো জড়িত। এই গোটেই সময়খিনি আপুনি কেনেদৰে মিলায়? আচলতে সময়টো নাই বুলি ক'লে মই অকণমান মানিবলৈ দিগদাৰী পাওঁ। যিহেতু সময়টো কাৰণ হেৰাই যোৱা সময় আমি কেতিয়াও ঘূৰাই নাপাওঁ। সেইকাৰণে মই মানে শেষ নিশালৈকে মই কেতিয়াবা মোৰ লিখা মেলা কৰি থাকোঁ। আৰু প্ৰথম কথা হ'ল আপুনি যিটো কথা ক'লে, মানে কেনেধৰণে মই সময় মিলাওঁ, সেইটো যিহেতু এগৰাকী গৃহিণী, মই প্ৰথম কথাখিনি মই সুন্দৰকৈ আপোনাক কৈ যাম। আচলতে মই সমাজৰ লগত
মানে মই এনেকুৱা নহয়, মোৰ সমাজৰ কামবিলাক অলপ ব্যতিক্ৰমী। মানে মই প্ৰথম মোৰ নিজৰ কিছুমান বাস্তৱ জগতৰ ওপৰত কিছুমান কথা মই লিখিছিলোঁ, তেতিয়া মোৰ কাকতত প্ৰকাশ পাইছিল। কিন্তু এতিয়া যিহেতু কাকত মানুহে নপঢ়ে, বাতৰি কাকত খুব কম পঢ়ে, সেইকাৰণে মই সামাজিক মাধ্যমতে প্ৰায়ে লিখি থাকোঁ। আৰু মোৰ লিখনিবিলাক খুব বাস্তৱ, মানে বৰ্তমান ঘটনাবিলাকৰ ওপৰত মানে ভিত্তি কৰি পেলাই মই বহু কথা লিখোঁ। আৰু মই স্পষ্টবাদী, মই যিকোনো ঘটনাৰ ওপৰত মই স্পষ্টকৈ লিখিবলৈ মই কেতিয়াও ভয় নকৰোঁ। আৰু আজি আপুনিও হয়তো গম পায়, আজি অলপতে গুৱাহাটী আজৰাত যিটো মোক বঁটা প্ৰদান কৰিলে, সেইটোৰ বাবে দিছে, মোৰ নিষ্ঠা সেৱা বঁটাটো। মোৰ স্পষ্ট মানে লিখনিৰ বাবে মোক দিছে সামাজিক মাধ্যমত। আৰু মই 2019 চনৰ মানৰ পৰা খুব বেছিকৈ সামাজিক মাধ্যম সমাজত জড়িত। প্ৰথম মোৰ সদায় এটা মানে মন যায় যে মই দেশৰ বাবে, কাৰণ আৰ্থিকভাৱে কাৰোবাক কিবা দি সন্তুষ্ট কৰিব নোৱাৰি কেতিয়াও। গতিকে এনেকুৱা হ'ব লাগে যে মানে সোঁ হাতে দিলে বাওঁ হাতে গম পাব নালাগে। কিন্তু তথাপিও তাৰ ভিতৰতো কিছুমান কথাটো আমি সমাজত অৱগত কৰিবই লাগিব। গতিকে প্ৰথম মোৰ মানে যিটো মই মানে দৃঢ় প্ৰতিজ্ঞ হৈছিলোঁ, বা মই প্ৰথম যিটো মই পৰিকল্পনা কৰিছিলোঁ, বা মই দেশৰ কাৰণে কিবা এটা দিয়াৰ মোৰ প্ৰবল ইচ্ছা হৈছে, 2019 চনত মই মোৰ নিজৰ শৰীৰটো দেশৰ কাৰণে দান কৰিছিলোঁ। প্ৰথম পদক্ষেপ সেইটো সমাজৰ বাবে। আৰু সেইটো মোৰ মৃত্যুৰ লগে লগে ডিব্ৰুগড় মেডিকেললৈ লৈ যাব, আৰু তাত মোৰ হয়তো বডিৰ বিভিন্ন পাৰ্টে নতুন কোনোবাই জীৱন পাব, আৰু লগতে ছাত্ৰ ছাত্ৰীসকলে মোৰ গৱেষণা কৰিব পাৰিব বডিটোৰ। এইটো খুব মহান কাম, মানে সেইটো ছাত্ৰ ছাত্ৰীসকলে গৱেষণা কৰিব পাৰিব। আৰু সমাজত মই এনেকুৱা কিছুমান বাৰ্তা দিবলৈ, নিজে উদাহৰণ হ'বলৈ চেষ্টা কৰোঁ। আৰু বিশেষকৈ মই আধ্যাত্মিক দিশতো যথেষ্ট ওতঃপ্ৰোতভাৱে মই সেইদে বুলি মই মানে মন্দিৰে সেইটো নহয়, মোৰ সামাজিক মানে থোৰেদি সামাজিক জীৱনৰ মানে হেৰি ৰাখি তেনেদৰেই ধৰক প্ৰথম মই পদক্ষেপ লৈছিলোঁ। মোৰ আপুনি সুধিছিলে মোৰ ছোৱালী এজনী, কিন্তু তাই আচলতে মই তাইক তুলি লোৱা মানে তাই আদিবাসী ছোৱালী। তাইক মই ক্লাছ 4তে মোৰ স্বামীয়ে মানে তাই অকণমান পঢ়াত মনোযোগ আছিলে কাৰণে লৈ আহিছিলে আমাৰ ঘৰলৈ। তাই ক্লাছ 6তে 4ত আনিছিলে, মই 5ত তাইক এডমিশ্যন দিছিলোঁ। এতিয়া তাই BA কমপ্লিট কৰি MA পঢ়ি আছে। খুব ভাল নিদৰ্শন। বেটি বচাও বেটি পঢ়াও যিটো চৰকাৰৰ যিটো শ্লোগান, সেই শ্লোগানটোক মই সন্মান জনাই আৰু মই সমাজত এটা বাৰ্তা দিবলৈ বিচাৰোঁ। কেতিয়াও আদিবাসী হওক বা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি আমাৰ কন্যাসকলক কেতিয়াও আমি মানে বন কৰা হিচাপে ব্যৱহাৰ কৰিব নালাগে। তেনেকুৱা উদাহৰণ অসমত বহুত আছে। বন কৰা ছোৱালীক বেয়া ব্যৱহাৰ কৰাৰ পৰা আদি কৰি বহুতখিনি অত্যাচাৰ কৰে, মানসিক অত্যাচাৰ, শাৰীৰিক অত্যাচাৰ। সেইসকলৰ কাৰণে মই এই বাৰ্তাটো দিবলৈ বিচাৰোঁ যে তেওঁলোক আমাৰেই সন্তান। আৰু সেইটো কাৰণে মই চেষ্টা কৰোঁ নিজে উদাহৰণ হ'ব। ধন্যবাদ।